এক্সামৰ আগৰ দিনা কেতিয়াও এই পাঁচটা চিন্তা কেতিয়াও মনত নানিবা, কেতিয়াও মাইণ্ডত নানিবা, কেতিয়াও নাভাবিবা। এই পাঁচটা চিন্তা যদি ভাবা তেন্তে 100% গ্যাৰাণ্টি মই দিম পৰীক্ষা তোমাৰ এনেই বেয়া হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু দেখিবা কি পাঁচটা কাৰণ আছে, যি পাঁচটা কাৰণত তোমালোকৰ পৰীক্ষাৰ বেয়া হ'ব পাৰে আৰু এই পাঁচটা কাৰণ তোমালোকে নাভাবিবলৈ চেষ্টা কৰিবা। এই পাঁচটা কথা, ঠিক আছে? তো যিটো ফাৰ্ষ্ট তোমালোকে যিটো সমূহ ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে সেই ভুলটো হৈছে ৰাতি জাগি পঢ়া পঢ়ে। মানে ধৰি লোৱা অহাকালি পৰীক্ষা আছে এছামিজ, গতিকে তেওঁ চেষ্টা কৰিব যে 2 বজাত মই টোপনি যাম। এটা কথা মই তোমাক ক্লিয়াৰলি কৈ দি আছোঁ, এতিয়া যদি 2টামান পঢ়িলা, 2টামানত পৰীক্ষা তোমালোকৰ আগবেলা আছে, 10টাৰ পৰা পৰীক্ষা আছে ধৰি লোৱা, ঘুম কেনেকৈ পাৰিবা? তোমালোকৰ ঘুমেই নহ'ব। আৰু যেতিয়া ঘুম নহ'ব, টোপনিৰ পৰা অলপমান পলমকৈ উঠিলে মানে স্কুলত যাব নোৱাৰিবা, আৰু স্কুলত যাব নোৱাৰিবা মানে লিখিব নোৱাৰিবা। সেইটো কথা বাদ দিয়া যে পলম কৰা, মানিলোঁ সেইটো উঠিলা, এতিয়া এক্সাম হলত গৈ যদি তাত লিখা বাদ দি যদি টোপনি ধৰে তোমাক, তেন্তে কি হ'ব অলপমান ভাবাচোন। গতিকে মোৰ হিচাপত এক্সামৰ আগৰ দিনা ইমান ৰাতিকৈ পঢ়াৰ কোনো দৰকাৰ নাই। যিটো প্ৰয়োজনীয় পঢ়া আছে সেইখিনি পঢ়ি অথবা তোমালোকে এটা ট্ৰাই কৰিবা যে 10টামানৰ আগতে আমালোক যাতে টোপনিত যাওঁ, ঠিক আছে? এনেকৈ ভাবি চিন্তি ল'বা। তাৰপিছত যিটো তোমালোকে ভুল কৰা, সেই ভুলটো হ'ব লাগিছে তোমালোকে ভয় খোৱা। তোমালোকে কি ভয় খোৱা? যে এক্সামক লৈ বহুত ভয় খোৱা, যে কালি এক্সাম আছে, এক্সাম বা কি, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা কেনেকুৱা হয়, বা মেট্ৰিক পৰীক্ষা কেনেকুৱা হয়, এনেকৈ মাইণ্ডত ভাবি থাকা আৰু ভয়ৰ ভাৱ নিজকে আনি থাকা। এটা কথা মনত ৰাখিবা, যদি সেই কামটো কৰাই নাই তাৰ আগতে যদি ভয় খাই থাকে, তেন্তে এনেতে আনচাকচেছফুল হৈ যাব। গতিকে আনচাকচেছফুল হোৱাতকৈ যদি ছাকচেছফুল হ'ব পাৰা, তেন্তে ভয় নাখোৱাতকৈ সাহস আনা যে মই অহাকালি ভালকৈ পৰীক্ষা দিম, কি আছে দেখা যাব, মই পৰীক্ষা ভালকৈ দিম। এইটো কনফিডেঞ্চ নিজৰ মনত আনাচোন, যে মই অহাকালি যদি সেই এক্সাম হলত এটা লিখিব নোৱাৰোঁ, তথাপিও মই ভয় নকৰিম, মই বনাই হ'লেও লিখি দি ৰাখিম। এনেকৈ যদি মনোভাৱ আহে, তেন্তে 100% গ্যাৰাণ্টি মই দিম সকলোবোৰ ছাবজেক্টে 60+ পাবা, সকলো ছাবজেক্টতে 60+, ঠিক আছে? তাৰপিছত তোমালোকে যিটো ভুল কৰা, এক্সামক লৈ চিন্তা কৰি থাকা যে অহাকালি মোৰ এক্সাম আছে, অহাকালি মোৰ ইংৰাজী এক্সাম আছে, মই ইংৰাজী এক্সামত কি কৰোঁ, পঢ়াতে একো হোৱা নাই। মানে যেতিয়া পঢ়া শেষ কৰিলা, পঢ়াটো এই চিন্তা, টোপনিৰ টাইমতো এই চিন্তা, যেতিয়া দাঁত ব্ৰাছ কৰিবা সেইটোৱে চিন্তা, মানে সকলো সময়তে তোমালোকে যদি এক্সামকে লৈ চিন্তিত হৈ থাকা, তেন্তে এক্সামত গৈ লিখিবা কি? তোমালোকৰ মাইণ্ডটো ৰিফ্ৰেছ হৈ থাকিব কেনেকৈ? ৰিফ্ৰেছ হৈ থাকিলেহে তোমালোকৰ পঢ়াবোৰ মনত থাকিব, আৰু পঢ়াবোৰ মনত থাকিলে এক্সামত গৈ লিখিব পাৰিবা। গতিকে এই ভুলটো যাতে তোমালোকৰ দ্বাৰা নহয়। তাৰপিছত যিটো তোমালোকে ভুল কৰা, ভুল মানে কি, এই কামটো মই তোমালোকক ক'বলৈ ছাজেষ্ট কৰিম। তোমালোকে পৰীক্ষাৰ আগৰ দিনা মানে তোমালোকৰ যিটো খাদ্যৰ প্ৰয়োজন, বা তোমালোকে যিটোৱে খোৱা, ভাত খোৱা, ৰুটি খোৱা, যিটো খোৱা, সেই খোৱাটো অলপমান কম কৰিবা, খাদ্যটো কম কৰিবা। মানে এক্সামৰ আগৰ দিনা, মই এইটো কোৱা নাই যে যিকেইদিন এক্সাম আছে বা এক্সাম থকাৰ এইমাহ এক্সাম আছে, এইমাহ কমকৈ খাবা, এইটো নকম। মানে মই কৈ আছোঁ কি, ধৰি লোৱা অহাকালি এক্সাম আছে, আজি তোমালোকৰ খাব লাগে, কিন্তু আজি ৰাতিৰ খাদ্যটো অলপমান কমকৈ খাবা। তোমালোকে ক'ৰবাত যদি শুনা পাইছা বা শুনা নাই, মই কৈ আছোঁ, বহুতে মোক কৈছে বা ময়ে কৈ আছোঁ তোমালোকক, কোনে কৈছে নকয় সেই কথাটো বাদ দিয়া। মানে এক্সামৰ আগত যদি অলপমান কমকৈ খোৱা, তেন্তে তোমালোকৰ ৰাতিপুৱা উঠিব পাৰিবা, প্লাছ এক্সামত গৈ তোমালোকৰ পঢ়াবোৰ মনত থাকিব। যেতিয়া তোমালোকে ট্ৰাই কৰি দেখিবা, যেতিয়া অলপমান বেছি খাদ্য খাবা, তোমালোকৰ ৰাতিপুৱা উঠিব নোৱাৰিবা, পুৱাতে উঠিব নোৱাৰিবা, প্লাছ এক্সামত গৈ 100%ৰ ভিতৰত, মানে ধৰি লোৱা 1000টা ৱাৰ্ড মুখস্থ কৰিছা, ইয়াৰ পৰা 200 ৱাৰ্ড পাহৰি যাবা, মই গেৰাণ্টি দিম। তোমালোকে ট্ৰাই কৰিবা, ট্ৰাই কৰি দেখিবা, তাৰপিছত মোক ক'বা। মোৰ হিচাপত তোমালোকৰ এক্সামৰ আগৰ দিনা অলপমান কমকৈ খোৱাটো বেষ্ট হয়, ঠিক আছে? কমকৈ খোৱাটো একেবাৰে বেষ্ট। গতিকে তোমালোকে ট্ৰাই কৰিবা যে এক্সামৰ আগৰ দিনা যাতে ৰাতিৰ আহাৰটো অলপমান কমকৈ খাবা, ঠিক আছে? কমকৈ খাবলৈ চেষ্টা কৰিবা। যদি অলপমান কমকৈ খাই তোমালোকৰ সেই এক্সামৰ হলত গৈ 50 মাৰ্ক বা 60 মাৰ্ক বা 70 মাৰ্ক 80 মাৰ্ক যদি কেৰি কৰিব পাৰা, তেন্তে এদিন অলপমান কমকৈ খাবা, কি অসুবিধা আছে? একো অসুবিধা নাই। গতিকে এদিন কমকৈ খাবা। আৰু যিটো ভুল কৰি থাকা তোমালোকে, এই ভুলটো
99% ল'ৰা ছোৱালী কৰি থাকে, মাত্ৰ 1% নকৰে। আৰু যি 1%এ নকৰে তেওঁ আজি হয়তো টপাৰ হৈ গৈছে বা মেট্ৰিকত টপাৰ আছিল বা হায়াৰ ছেকেণ্ডেৰীত টপাৰ হ'ব। যি 1% নকৰে সেই 1%টো এই ভুলটো নকৰে যে তেওঁলোকে পৰীক্ষাৰ আগৰ দিনা ৰাতি মোবাইল নেদেখে, ৰাতি মোবাইল তেওঁলোকে নাদেখে। মানে এই কাৰণে ইউজ নকৰে বা নুবুলায়, এই কাৰণে নুবুলায় কি ৰাতি তোমালোকে টোপনিৰ আগত যেতিয়া মোবাইল দেখিবা তোমালোকৰ মোবাইল দেখিবলৈ মন যাব, মই গ্যাৰাণ্টি দিম মোবাইল দেখিব মন যাব। কাৰণ মোবাইল তেনেকুৱা এটা বস্তু, মোবাইল হৈছে আকৰ্ষণীয় এটা বস্তু, মানে যিটোৰ পচন্দ আছে তোমালোকে চইচ কৰা, চইচ থাকিলে তোমালোকৰ আকৰ্ষণ হ'ব। গতিকে আকৰ্ষণ কৰাৰ ক্ষেত্ৰত কিন্তু মোবাইল 1 নম্বৰ ফাৰ্ষ্ট, মোবাইলক ফাৰ্ষ্ট প্ৰাইজ দিব লাগে আকৰ্ষণ কৰাৰ ক্ষেত্ৰত। এতিয়া ধৰা তোমালোকৰ ৰাতি টোপনিৰ আগত বা পৰীক্ষাৰ আগৰ দিনা মোবাইল দেখি আছে, টোপনিৰ আগত যেতিয়া তোমালোকে মোবাইল দেখিবা তোমালোকে আগৰ কথাবোৰ মনত কৰাচোন, যে তোমালোকে ফাৰ্ষ্ট ইয়েৰত যেতিয়া ৰাতি মোবাইল দেখিছা তাৰ পিছদিনা পুৱাতে উঠিব পাৰিছানে? পৰা নাই। কিয়? এই মোবাইলৰ কাৰণে। এই মোবাইলটো যেতিয়া দেখি থাকিবা তোমালোকৰ মাইণ্ডটো চলি থাকিব। মই তোমালোকক অলপমান আগতে ক'লোঁ যে তোমালোকৰ মাইণ্ডটো ফ্ৰেছ থাকিব লাগিব, ফ্ৰেছ থাকিলেহে তোমালোকৰ যিখিনি পঢ়িছা সেইখিনি পঢ়া মনত থাকিব আৰু মাইণ্ডত সোমাই যাব। গতিকে ফ্ৰেছ মাইণ্ডে যদি নাই তেন্তে সেই পঢ়াবোৰ সোমাব ক'ত? এতিয়া ধৰা অলৰেডি মেমৰি ফুল আছে, মেমৰি ফুল থাকিলে তাত স্পেচ থাকিব লাগিব, ঠাই থাকিব লাগিব, ঠাই থাকিলেহে কিবা এটা তাত এড কৰিব পাৰি। এতিয়া ধৰা মানে এড কৰাৰ জাগাই নাই, তো তেওঁ এড হ'ব ক'ত? সেইকাৰণে মোবাইল নেদেখিবা। মোবাইল দেখিলে তোমালোকৰ এইটো ক্ষতি হ'ব, তোমালোকে ৰাতিপুৱা উঠিব নোৱাৰিবা, পুৱাতে উঠিব নোৱাৰিবা। আৰু যেতিয়া পুৱাতে উঠিব নোৱাৰিবা, নুউঠাৰ ফলত তোমালোকে এক্সাম হলত প্ৰৱেশ কৰিব নোৱাৰিবা। আৰু এক্সাম হলত প্ৰৱেশ নকৰা মানে এনেতেই ফেইল, কোনো ধৰণৰ নম্বৰ নালাগে, বিপুল নম্বৰে ফেইল হ'বা। মানুহ কয় ন বিপুল নম্বৰে পাছ, মই কৈ আছোঁ বিপুল নম্বৰে ফেইল হ'বা যদি পৰীক্ষাৰ আগৰ দিনা তোমালোকে মোবাইল চোৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে ৰাতিপুৱা নহয়, এক্সামৰ আগৰ দিনা মোবাইল নেদেখাটো বহুত ভাল হ'ব, বহুত মানে বহুতেই ভাল হ'ব। কি বহুত একেবাৰে এবছৰমান মোবাইল চলাৰ, 2 বছৰে কোৱা চলে, 2 বছৰমান মোবাইল চলালা, দেখিলাতো কি হৈ আছে কি হোৱা নাই। গতিকে এটা দিন নচলাম তো কি হ'লে? এটা দিন নচলালে কি এনেকুৱা ক্ষতি হ'ব? এনেকুৱা একো ক্ষতি নহয়। গতিকে এটা দিন নচলোৱাৰ ট্ৰাই কৰিবা। আৰু এক্সামৰ আগৰ দিনা এই যে মই 5টা কথা ক'লোঁ, এই 5টা কথা তোমালোকে মানি চলিবা। এই 5টা কথা মানি চলিলে তোমালোকে 100% গেৰাণ্টি দিম ৰেজাল্ট ভাল হ'বই লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমাৰ যাতে পঢ়া শুনা ভালকৈ চলি থাকে। আৰু মই সমূহ ছাত্ৰ ছাত্ৰীৰ আশীৰ্বাদ কৰিম যে সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্টটো যাতে তেওঁলোকৰ মনৰ নিচিনাই হয়, তেওঁলোকৰ মাক দেউতাক যেনেকুৱা ভাবিছে বা যাৰ যিটো ইচ্ছা আছে তেওঁৰ ইচ্ছা মতেনে হয়। কিন্তু মই আশীৰ্বাদ কৰিলে নহ'ব, তোমালোকৰ পঢ়িব লাগিব, পঢ়িলেহে তোমালোকৰ ৰেজাল্টটো ভাল হ'ব। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকে কেনে পালা আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ পঢ়া কেনেকুৱা চলি আছে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি কিবা এটা অসুবিধা আছে, কোনোবা পাৰ্ট বুজাওঁতে অসুবিধা আছে, তেন্তে মোক কমেণ্ট কৰিব, মই বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।